গতিকে নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি আহিছোঁ এটা নতুন চেপ্টাৰৰ সৈতে যাৰ এইটো আমাৰ চেপ্টাৰ 3 হয় ক্লাছ 10ৰ মেথামেটিক্সৰ চেপ্টাৰটোৰ নাম কি আছিলে দুটা চলকত থকা ৰৈখিক সমীকৰণৰ জোড় তাৰপিছত ইংলিছত কি হয় পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবলছ ক্লাছ 10ত আমি লিনিয়াৰ ইকুৱেশ্যনছ পাইছিলোঁ কিন্তু পেয়াৰ অফ পোৱা নাছিলোঁ মানে পেয়াৰ মানে কি দুটা মানে দুটা পোৱা নাছিলোঁ তো এইবাৰ আমি দুটা পাম তো আমি চাওঁ আহকচোন এই ভিডিঅ'টোত আমি কনচেপ্টখিনি প্ৰথমতে বুজিবলৈ ট্ৰাই কৰিম তাৰ পাছত আমি চিধাই কুৱেশ্যনৰ ফালে গুচি যাম তো পোনপ্ৰথমতে ইয়াৰ যিটো সাধাৰণ ৰূপ সেইটো আমি চাই লওঁ a1x plus b1y plus c1 equals to 0 আৰু a2x plus b2y plus c2 equals to 0 য'ত a1 b1 c1 a2 b2 c2 গোটেইকেইটা কি হয় ৰিয়েল নাম্বাৰ অৰ্থাৎ বাস্তৱ সংখ্যা হয় আৰু এটা বিশেষ বস্তু দিয়া আছে যে a1 square plus b1 square is not equal to 0 a2 square plus b2 square is not equal to 0 ইয়াৰ মিনিংটো এইটো নহয় যে a1 b1 তোমাৰ দুয়োটাই 0 হ'ব নোৱাৰে এনেকুৱা কথা নহয় ইয়াৰ মিনিংটো এইটোৱে যদি এটা সময়ত a1 আৰু b1 একেলগে কি হ'ব নোৱাৰে 0 হ'ব নোৱাৰে সাপোজ যদি a1 টো 0 হৈ গৈছে তেতিয়াহলে b1 টো নোৱাৰে b1 টো যদি 0 হৈ গৈছে a1 টো হ'ব নোৱাৰে ইয়াৰ মিনিংটো এইটোৱে সাপোজ a1 টো 0 হৈ গ'ল একো প্ৰবলেম নাই কিন্তু যদি a1 আৰু b1 দুয়োটাই 0 হৈ যায় তেতিয়া আমাৰ কি হৈ যাব প্ৰবলেম হৈ যাব সেইটো আমাৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন টু ভেৰিয়েবল হৈ নাথাকিব বুজি পাইছো এইটো বস্তু তো এতিয়া কথাটো হ'ল ভেৰিয়েবলটো আমি সকলো জানো x আৰু y সাধাৰণতে আমি লওঁ যদিও x আৰু y ল'ব লাগিব বুলি কোনো কথা নাই বেলেগো আমি ল'ব পাৰো ওকে তো এইটোৱে আছিলে কথা তাৰ পাছত আমাৰ বিশেষ বস্তু এটা আছে আচ্ছা ইয়াতে এখন টেবুল আছে মই অসমীয়াটো বুজাই দিম একেবাৰে টেনচন নলবা তোমালোকে ইয়াতে কি দিয়া আছে যে যেতিয়া আমি সমাধান কৰিবলৈ যাওঁ লিনিয়াৰ ইকুৱেশ্যন অৰ্থাৎ ৰৈখিক সমীকৰণৰ জোড় তেতিয়া কি হয় আমাৰ ওচৰত তিনটা কন্ডিশন আহে এটা কন্ডিশন হৈছে কি যে সিহঁতৰ এটাই সলিউশন আছে সেকেন্ড কন্ডিশন হৈছে সিহঁতৰ অসীম সলিউশন আছে ইনফাইনাইট সলিউশন আছে আৰু এটা লাষ্ট কন্ডিশন আছে কি সিহঁতৰ কোনো সলিউশনে নাই সলিউশনটো হৈছে নো সলিউশন ওকে তো সেইটো বস্তু বুজাবৰ কাৰণে ইয়াতে তিনটা বস্তু আমাক ইয়াতে দিয়াই আছে তো প্ৰথম কথা যেহেতু ৰৈখিক সমীকৰণ বুলি কৈছো ৰৈখিক মানে কি ৰেখা হয় নে নহয় তাৰ মানে কি এই যেটো দুটা বস্তু আছে সাপোজ মই এটোৰ পৰাই কলো এইটো এডাল আৰু এইটো এটা এই দুটাই একতা কি বুজায় লাইন বুজায় লাইন মানে কি স্ট্ৰেইট লাইন এনে লাইন নহয় স্ট্ৰেইট লাইন আৰু অসমীয়াত কি বুজাব ৰেখা বুলি কোৱা হয় ৰেখা অমিতাভ বচ্চনৰ ৰেখা নহয় হা তো ৰেখা বুজায় ঠিক আছে তো কথাটো হ'ল যদি এইটো এটা ৰেখা বুজায় চোৱা প্ৰথমটো কি আছে তোমাৰ ইয়াতে ইও এটা ৰেখা বুজাব তো ৰেখা দুডাল যদি আঁকিছো এটা সমতলত তুমি নিজে এটা বহিৰ পাতত দুডাল লাইন আঁকিবা সেই লাইন দুডালে হয়তো কি কৰিব তাক যদি দীঘল কৰি দিয়া এটা পইণ্টত কি কৰিব কাটিব নতুবা সেই দুটা পইণ্ট কি হ'ব এটাৰ ওপৰত আনটো ওভাৰলেপ কৰিব এনেকে চিপকি থাকিব সেইটো এটা হ'ব আৰু লাষ্টত আৰু এটা কন্ডিশন কি থাকিব যে সেই দুডাল সমান্তৰাল সৰল ৰেখা হ'ব অৰ্থাৎ সিহঁতে কেতিয়াও কতো লগ নালাগে এতিয়া কথাটোৰে কি বুজাব ট্ৰাই কৰিছে চোৱা কথাটোৰে বুজাব ট্ৰাই কৰিছে যে তিনটা কন্ডিশনৰ ওপৰত দুটাক আমি কি বুলি কম কনসিস্টেন্ট বুলি কম কনসিস্টেন্ট ঠিক আছে কনসিস্টেন্ট TENT ওকে কনসিস্টেন্ট বুলি কোৱা হয় তো কনসিস্টেন্টৰ মিনিং হৈছে যে তাৰ সমাধান আছে অসীমটো অসীম সলিউশন আছে আৰু সলিউশনৰ মিনিং কি জানানে সলিউশনৰ মিনিং হৈছে ক'ত কাটিছে ক'ত কটাকটি কৰিছে এইটো কোৱা হয় সলিউশন বা ইংলিশত কি কোৱা হয় অসমীয়াত কি কোৱা হয় সমাধান বুজি পাইছো এইটো বস্তু একদম সিম্পল তো ইয়াৰে প্ৰথম কন্ডিশনটোই দেখা পোৱা গৈছে যে ইহতে এটা পইণ্টত কাটিছে সেকেন্ডটোৱে অসীম পইণ্টত কাটিছে আৰু থাৰ্ডটোৱে কি এটা পইণ্টতো কাটা নাই এটাৰ ওপৰত আনটো যদি চিপকি থাকে তেতিয়াহলে কি হ'ব গোটেই পইণ্টতে সিহতে কি কৰিছে টাচ কৰি আছে কটাকটি কৰি আছে তো এতিয়া আমাৰ কন্ডিশনটোনো কি সেইটো আমি জানিবলৈ চেষ্টা কৰো সাপোজ আমাৰ ওচৰত এই দুটা সমীকৰণ আছে a1 by a2 তো ফাৰ্স্ট কন্ডিশনটো হৈছে মই এটা পেজ লৈ পেলাই বুজাই দি আছো তোমালোকক চাবা যে a1 by a2 is not equal to b1 by b2 যেটো ইয়াতে দিয়া আছে প্ৰথমটো যদি এনেকুৱা হয় তেতিয়াহলে হিয়তৰ কি থাকিব ইউনিক সলিউশন এটা অদ্বিতীয় সমাধান থাকিব এটা অদ্বিতীয় সমাধান থাকিব আৰু ইহতে দুটাই এটা পইণ্টত এনেকে কাটিব সেইটোৱে হৈছে তাৰ সমাধান তেনেকে a1 by a2 is equal to b1 by b2 is equal to c1 by c2 এনেকুৱা যদি হয় তেতিয়াহলে হিয়তৰ কি থাকিব অসীম সমাধান মানে কি ইনফাইনাইট তাৰ মানে এটাৰ ওপৰত আনটো লাইন গুচি যাই থাকিব এইটো মই তোমালোকক এটা বিশেষ কথা কম বাৰু কম এতিয়া নহয় প্ৰথমতে a1 by a2
is equal to b1 by b2 is not equal to c1 by c2. ইয়াৰ সমাধানটো কি জানা নাই? ইয়াৰ কোনো সমাধান নাই, নো সমাধান, নো সলিউশন, সমাধান নাই। সমাধান নাই মানে কি? সি পইণ্টটো কাটিব পাৰিব নেকি? কাৰণ মই চোৱা সমাধান মানে য'ত কাটাকাটি কৰিছে, যদি সমাধানেই নাই কাটাকাটি কৰিব নেকি? নকৰে কাটাকাটি। কি কৰিব? এনেকে যাব। সেইটো কথাই বুজোৱা হৈছে। এতিয়া এই দুটা যিহেতু সমাধান আছে, সিহঁতক কি বুলি কোৱা হ'ব? অসমীয়াত কোৱা হ'ব সংগত, আৰু এইটো কোৱা হ'ব অসংগত, ইনকনসিস্টেন্ট। কি বুলি কোৱা হ'ব? ইনকনসিস্টেন্ট, আৰু এইটো কোৱা হ'ব কনসিস্টেন্ট। বুজি ল'বা এইখিনি। ওকে, এতিয়া আমি ডাইৰেক্ট কুৱেশ্যনৰ ফালে গুচি যাম। এইটো আছে আমাৰ 3.1 ৰ প্ৰথম কুৱেশ্যন, চাই লোৱা। গতিকে বন্ধু বান্ধৱীসকল, এতিয়া তাৰে আগতে আমি এটা বস্তু চাই লওঁ যে আমাৰ ওচৰত একচুৱেলি তিনিটা পদ্ধতি থাকিব দুটা ৰৈখিক সমীকৰণ মানে সমাধান কৰাৰ কাৰণে। তাৰে কাৰণে প্ৰথম পদ্ধতিটো হৈছে কি? গ্ৰাফিকেল মেথড, ছেকেণ্ডটো হৈছে তোমাৰ ছাবষ্টিটিউশ্যন মেথড, আৰু লাষ্টটো কি হৈছে তোমাৰ এলিমিনেশ্যন মেথড। লৈখিক পদ্ধতি, প্ৰতিস্থাপন পদ্ধতি, অপনয়ন পদ্ধতি। লৈখিক পদ্ধতিত কি আমি চাম যে সিহঁত লাইন দুটা ক'ৰবাত কাটিছে নেকি। প্ৰতিস্থাপন পদ্ধতিত আমি চাম এটাৰ বস্তু আনটোত সোমাই পেলাই কি হয় আনসাৰটো চাম। আৰু লাষ্টত অপনয়ন, অপনয়ন মানে কি কৰিম? এলিমিনেট কৰি দিম। আমি যিকোনো এটা ভেৰিয়েবল এলিমিনেট কৰি পেলাই কৰি দিম। কিন্তু এনেকে ক'লে বুজি নাপায়, তো যেতিয়া আমি লাগা হ'ব তেতিয়া আমি ভালকে বুজি ল'ম। তো প্ৰথম আচ্ছা, এই কুৱেশ্যনটো যদি এতিয়া আমি গ্ৰাফিকেলি সলভ কৰিব যাওঁ, তাৰে আগতে আমি কি কৰিব লাগিব? ইকুৱেশ্যন দুটা বনাই ল'ব লাগিব। তো ইকুৱেশ্যন দুটা আমি কেনেকে বনাম চোৱা, চাই লোৱা। এটা কুইজত, ইংলিছত লেখা চাই দিছো একবাৰ, 10 students of class 10 took part in mathematics quiz. Sorry. If the number of girls is 4 more than the number of boys, find the number of boys and girls who took part in the quiz. তো দোস্ত কেনেকে কৰিম চোৱা। প্ৰথম কি দিছে? 10টা ষ্টুডেণ্টে ভাগ লৈছে। তো আমি অকমান ধুনীয়াকে সজাই লিখিম। লেট number of boys x, number of girls y। তাৰমানে কি? এইটো ল'ৰাৰ সংখ্যা বুলি লিখিবা ইংলিছত, অসমীয়াত ল'ৰাৰ সংখ্যা, আৰু এইটো কি? ছোৱালীৰ সংখ্যা, আপিৰ সংখ্যা, আপাৰ সংখ্যা, আপিৰ সংখ্যা। তো এতিয়া 10জন ষ্টুডেণ্টে ভাগ লৈছিলে, তেতিয়াহ'লে অবভিয়াছলি ল'ৰা আৰু ছোৱালী লগ লাগি কিমান হ'ব? x প্লাছ y ইকুৱেল টু কিমান? 10। অ'কে, আৰু এটা কি দিয়া আছে চোৱা, চৰি, আৰু এটা কি দিয়া আছে? ইফ দ্য নাম্বাৰ অফ গাৰ্লছ ইজ 4 more than the number of boys। অসমীয়াত চাই লওঁ, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, তাৰমানে ডাঙৰ কোনটো? ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি। তো ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি, তো ৱাইটো কি হ'ব? বেছি। y ইজ ইকুৱেল টু কিমান আহিব তেতিয়াহ'লে? x প্লাছ 4, কাৰণ ছাত্ৰীৰ সংখ্যা বুলি কি বুলি কোৱা আছে? বেছি বুলি কোৱা আছে, হয়নে নহয়? তুমি নিজে ভাবা, যদি ছাত্ৰীৰ সংখ্যাটো বেছি হয়, ক'ত গ'ল? ছাত্ৰীৰ সংখ্যা বেছি। এই কনচেপ্ট একচুৱেলি জানি ল'লে ভাল। ক'ত গ'ল? ছাত্ৰীৰ সংখ্যা 4 বেছি। যদি ছাত্ৰীটো তাৰমানে কি হ'ল? ডাঙৰ হ'ল। ডাঙৰৰ ফালে যদি আকৌ 4টো ভুলতে প্লাছ কৰি দিয়া, ডাঙৰৰ লগত আকৌ ডাঙৰ হৈ যাব। ছাত্ৰৰ সংখ্যাটো সৰু, ছাত্ৰীৰ সংখ্যাটো ডাঙৰ। সৰুৰ লগত ডাঙৰটো যোগ কৰিলেহে মাজত ইকুৱেল চিনডাল দিব পাৰিম। এই দগা পাল্লাত যে আমি কি কৰোঁ? চব্জি জোখোঁ, যিফালে বেছি আছে সেইফালে যদি আৰু দগাটো দি দিওঁ, তেতিয়াতো আকৌ হালি যাবহি। তো সমান চিন দিয়াৰ অৰ্থটো কি হ'ল? তো বাছ এইটোৱে কথা, x প্লাছ ৱাই ইকুৱেল টু 10, কিন্তু কি দিছে তোমাক? ছাত্ৰীৰ সংখ্যা কি দিছে? ছাত্ৰীৰ সংখ্যা ছাত্ৰতকৈ 4 বেছি। ঠিক আছে, এতিয়া আমি ইয়াক কি কৰিব লাগিব? গ্ৰাফিকেলি সলভ কৰিম। তো লৈখিক পদ্ধতি, তাৰে কাৰণে লাগিব তোমালোকক গ্ৰাফ। তাৰে কাৰণে তোমালোকে বনাব লাগিব এখন বিশেষ টেবুল। এখন নহয়, দুখন বনাব লাগিব। এইখন টেবুল বনাই ল'ব লাগিব। পৰাপক্ষত কি ল'বা তোমালোকে? ইয়াতে লিখিলো x, ইয়াতে লিখিলো y। তলৰ কাৰণেও বনাব লাগিব x আৰু y। পৰাপক্ষত তোমালোকে সদায় কি ল'বা? একবাৰ x টো 0 ল'বা, একবাৰ y টো 0 ল'বা। যেনেকে মই 1 নম্বৰৰ কাৰণে এইটো, 2 নম্বৰৰ কাৰণে এইখন,
হয়নে নহয় 1 নম্বৰৰ কাৰণে এইখন x টো যদি মই 0 লওঁ y টো হৈ যাব 10 এবাৰ যদি y টো 0 লৈ লওঁ x টো হৈ যাব 10 কাৰণ যদি x টো 0 লওঁ y টো 10 হ'বই লাগিব যদি y টো 0 লওঁ x টো 10 হ'বই লাগিব তো প্ৰথমটো হৈ গ'ল পটককে সেকেন্ডটো আমি এটা কাম কৰো x টো 0 লৈ লওঁ x টো যদি 0 লওঁ কিমান হ'ব y 0 + 4 মানে কিমান 4 এইবাৰ আমি y টো 0 লৈছো y টো আমি 0 লৈছো তো x + 4 = কিমান হৈ গ'ল 0 তো x = কিমান হৈ যাব -4 কিয় কৰি আছো গম পাই যাব অকণ পিছত অবভিয়াছলি হ'ব তো নতুবা ডাইৰেক্টও চাব পাৰি যদি y টো 0 হ'ব লাগে অবভিয়াছলি x টো কিমান হ'ব লাগিব -4 হ'ব লাগিব তো দুখন গ্ৰাফৰ কাৰণে আমাৰ মেটেৰিয়েল ৰেডি হৈ গ'ল এতিয়া আমি গ্ৰাফখন বনাব লাগে কেনেকে বনাম চবা আৰু একেলগে গ্ৰাফ আৰু বেলেগ বেলেগকে বনাব নাযাবা গ্ৰাফ এখনতে এইখন হৈছে কাৰ্টেছিয় সমতল ইয়াতে তোমালোকে কি কৰিলে এনেকে দিলা মই অকমান ৰাফলি আঁকিছো তোমালোকে ভালকে আঁকিবা স্কেল বিলাক দি দিবা কিমান কিমান স্কেল ৰাখিছা তোমালোকে কিমান কিমান বৰ্গ ৰাখিছা কিমানটা বৰ্গ আছে 4টা 5টা দি দিছা 10টা সৰু বৰ্গ মানে 1 ইউনিট মই ইয়াতে লিখি দিছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 এনে দি দিছো 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 1 2 3 4 5 6 7 8 9 10 বা 11 ঠিক আছে তো এতিয়া আমাৰ ওচৰত কি কি মজুদ আছিল আমাৰ ওচৰত কি কি মজুদ আছে এটা আছে কি বিন্দু মজুদ আছে এটা আছে 0,10 x টো যদি 0 হয় y টো কিমান হ'ব 10 তো তাক প্ৰথমতে পুট কৰি লওঁ এটা আছে 0,10 এটা আছে 10,0 এটুক নাম দিলো a এটুক নাম দিলো b বেলেগ এটা কালাৰ লৈ লৈছো তো এটা আছে 0,10 তো 0 মানে কি x টো 0 1 2 3 4 5 6 7 8 9 10 তো এইটো হ'ব তোমাৰ a 0,10 আৰু ইফালে 10,0 b 1 2 3 4 5 6 7 8 9 10 ইয়াতে আহিব তোমাৰ 10,0 এতিয়া তুমি বেলেগ একো নাই এই লাইন দুটা কানেক্ট কৰি দিয়া এই দুটা কানেক্ট কৰি দিয়া কি হৈ যাব ওকে টানি দিলো আৰু এইডালৰ নামটো তোমালোকে লিখি দিয়া ইয়াতে এইডালৰ নাম কি x + y = 10 নেক্সট থাকিব তোমাৰ নেক্সট আছে y = x + 4 তো 0,4 এটা আছে 0,4 আৰু এটা আছে -4,0 c 0,4 এটা আছে -4,0 let's see once again 0,4 -4,0 ওকে তো 0,4 টো প্ৰথমতে কৰি লওঁ 1 2 3 4 এইটো হ'ব তোমাৰ b b নহয় c হ'ব c 0,4 আৰু এটা আছে -4,0 1 2 3 4 -4,0 মানে ইয়াত আহিব -4,0 এতিয়া এই দুটা আমি ধুনীয়াকৈ কি কৰি দিম কানেক্ট কৰি দিম চোৱা এই দুটা যদি কানেক্ট কৰো কি আহিব চোৱা এটা বিশেষ বিন্দুত কি কৰিছে ইহঁতে কাটকুট কৰিছে এইডালৰ নাম কি y = x + 4 এতিয়া শুনা এই বিন্দুটোৰ যি তোমাৰ স্থানাংক হ'ব অৰ্থাৎ x হ'ব আৰু y হ'ব সেইটোৱে হ'ব আমাৰ সলিউশন তো এইটো এটা কেনেকে চাম তুমি এটোৰ পৰা এটা কি কৰিব লাগিব এনেকে চাব লাগিব তাক জুখি জুখি ইয়াতে মই দেখাত তো এনে 3 যেন লাগিছে x টো 3 যেন লাগিছে আৰু y টো 1 2 3 4 5 6 7 7 যেন লাগিছে সেইটো প্ৰবলেম গ্ৰাফিক্যালি যেতিয়া কৰিবা কেতিয়াবা এটা পইণ্ট ইফাল হ'ব পাৰে সেইকাৰণে মই সদায় ষ্টুডেণ্টক কওঁ যে গ্ৰাফিক্যালি তো কৰিবা কিন্তু কাখত তুমি সাবস্টিটিউশন বা এলিমিনেশনত কি কৰিছা বা উত্তৰটো কৰিছা বা হৈছে নে হোৱা নাই ঠিক আছে নতুবা তুমি এইৰ মানটো তাতে বহাই দি পেলাও চাব পাৰিবা যেনেকে তোমাৰ কি আছে x + y = কিমান 10 তো এটোতো মিলিছে x টো কিমান 3 y টো কিমান 7 7 3 10 মিলিছে
আৰু y ইজ ইকুৱেল টু কিমান x প্লাছ 4 y টো কিমান আছে 7 আৰু এইটো কিমান আছে 3 যোগ 4 বঢ়িয়া তাৰ মানে কি এই তোমাৰ পাৰফেক্টলি কাৰেক্ট হৈছে কাৰণ এজন ভাল ষ্টুডেন্ট হিচাপে তুমি যেটো উত্তৰ পাবা সেইটো সদায় ভেৰিফাই কৰি চাব লাগে প্ৰমাণ কৰি চাব লাগে শুদ্ধ হৈছে নে হোৱা নাই মই সিম্পল কি কৰিছো ইয়াৰে মানটোৰতে বহাই দিছো হৈছে নে হোৱা নাই চাইছো তো এইটোৱে হৈছে আমাৰ লৈখিক পদ্ধতি বা গ্ৰাফিক্যাল মানে মেথড ওকে তো এইটো বস্তু বুজি পাইছো নেক্সট কি আছে চোৱা 5 pencils and 7 pen together cost 50 rupees whereas 7 pencils and 5 pens together cost 46 rupees find the cost of one pencil and one pen 5 ডাল পেন্সিল আৰু 7টা কলমৰ দাম কিমান 50 টকা 7টা পেন্সিল আৰু 5টা কলমৰ দাম কিমান 46 টকা তো এতিয়া আমি কি উলিয়াব লাগিব হিহতৰ পেন্সিল একডালৰ দাম আৰু পেন এটাৰ দাম উলিয়াব লাগিব মই অলপমান কিতাপখন চাই লৈছো দেই কাৰণ বাৰে বাৰে এনেকে বেক কৰি থকা অকমান টান লাগে 5টা পেন্সিল আৰু 7টা পেনৰ দাম তো এইটো হ'ব তোমাৰ 5x plus 7y is equal to কিমান 50 rupees I guess এইটো এটা আছে হয়নে আৰু 7টা পেন্সিল আৰু 5টা পেন 7টা পেন্সিল আৰু 5টা পেন মিলে 46 rupees এটা তুমি লৈখিকভাৱে এটো কি কৰিব লাগে সলভ কৰিব লাগে লেটস সি কি কৰিব পৰা যায় আচ্ছা যদি এটো মই এটো যদি 0 লওঁ তেতিয়া অকনমান আমাৰ কি হ'ব টাউনত যাব অৱস্থাটো এটা কাম কৰো নেকি সাপোজ মই কথাটো কৈছো মই তোমালোকক কি কৈছো যে যিমান পাৰা যায় 0 লম এটো 0 ললে একো প্ৰবলেম নাই বাৰু 0 ললে ইমান একো প্ৰবলেম নাই কিন্তু তোমাৰ ক্যালকুলেশন কৰাতে অকমান টান হৈ যাব তাতকে আমি কি কৰো আচ্ছা প্ৰথম অৱস্থাত চোৱা যদি মই তোমালোকক কি ক'ব বিচাৰি আছো চোৱা যদি মই সাপোজ x টো 0 লৈ ললো হয়নে x টো 0 লৈ ললো তেতিয়া কিমান হ'ব 7y = 50 y = কিমান পাবা 50/7 50/7 টো কিমান হ'ব 7 7 গুণ 49 49 দশমিক কিবা আহিব গ্ৰাফত যদি কৰা তেতিয়া অকনমান পইণ্টটো দিয়াত অকমান টান লাগে তাতকে যদি আমি এটা কাম কৰো যে পইণ্ট কিটা যদি ডাইৰেক্ট লবৰ কাৰণে চেষ্টা কৰো যেনেকে ইয়াতে কিমান আছে চেষ্টা কৰিম আমি পাৰিমে যে সদায় এনেকুৱা নহয় যদি এটো মই y টো যদি মই 5 লৈ লওঁ তেতিয়া এটো কিমান হৈ যাব 7 5 গুণ 35 তো 35 যদি লিখো তেতিয়ালে 5 এৰে এটো হৰণ যাব হয়নে তো y টোক মই বৰ্তমান অৱস্থাৰ কাৰণে কি লৈ লৈছো 5 লৈ লৈছো ঠিক আছে y টোক মই কিমান লৈ লৈছো 5 লৈ লৈছো তো 5x plus 7 5 গুণ 35 = কিমান 50 so 5x = কিমান হ'ব এটোৰ পৰা গলে 15 তো x = কিমান হৈ যাব 3 এটো লিখি দিলো 3 হয়নে আৰু এতিয়া যদি মোক এবাৰ কি লাগে মই হেনেকুৱা আৰু এটা লব পাৰো একো প্ৰবলেম নাই মই হেনেকুৱা আৰু এটা লব পাৰো যাতে পাঁচেৰে হৰণ যায় 7 5 গুণ 35 7 2 গুণ 14 7 নাই আৰু নাযায় এনেকে বহুত টানত গুচি যাব এইবাৰ এটোৰে চাও নেকি এটো তোমাৰ হাতেৰে হৰণ যোৱা নাথাকিবই তো অকনমান তো আমাৰ কষ্ট হইবই লাগিব এটোৰ একো চইচ নাই এটা কাম কৰি লওঁ y টো 0 লৈ লওঁ y টো 0 লৈ লওঁ y টো যদি 0 লৈ লওঁ তেতিয়া হলে কিমান হৈ যাব এটো গোটেইটো 0 হৈ যাব আৰু পাছেদি এটো কিমান হৈ যাব 10 হৈ যাব হয়নে ইজি আছে অকমান y টো যদি 0 লৈ লওঁ তেতিয়া কিমান হ'ব 5x = 50 হৈ যাব
তো x বৰাবৰ কিমান হৈ যাব 10 দেখিছা মই ৰেডিমেড কৰি আনা নাই যেটো মাথাত আহিছে হেতুৱে কৰিছো আৰু তোমালোকেও হেনেকে কৰিব লাগিব চেষ্টা কৰিছো দেখা যাওক কি হয় এটো এটা তুমি এই সেকেন্ডটো আৰু অকমান গড়বড়ি আছে এটো হয়নে নহয় হাতেৰে পাছেৰেটো হৰণ নাযায় এটো কি কৰা যায় এতিয়া সেই কাৰণে প্ৰতিস্থাপন পদ্ধতি বা হেৰি বহুত মানে ইজি হয় লৈহিক পদ্ধতি অকমান কামত টাইপ বস্তুটো একদম কামতে মইতো বহুত বেয়া পাওঁ সিম্পল কথা মই বহুত বেয়া পাওঁ লৈহিক পদ্ধতি এটা যদি তো হৰণ যাব লাগে 5 2 10 5 3 15 এটো যদি কৰো পাছেৰ এটো হৰণ নাযায় 14 যদি কৰো তেতিয়াও নাযায় 7 2 14 নিগুণ 21 7 4 28 7 6 গুণ 42 7 7 গুণ 49 7 8 গুণ 56 7 8 গুণ 56 x টো যদি 8 লৈ লওঁ কিমান হ'ব পাৰে এটো 5y plus 8 7 গুণ 56 বৰাবৰ কিমান 46 তো 5y is equal to কিমান এটো যদি হিফালে যায় -10 তো y is equal to কিমান হৈ যাব -2 দেখিছা কেনেকে মিলাব লগা আছে তাৰ মানে x টো যদি মই 8 লওঁ x টো যদি মই 8 লওঁ তেতিয়াহলে y টো কিমান হৈ গৈছে তোমাৰ -2 হৈ গৈছে ওকে আৰু কিবা উপায় আছে নেকি কোৱা আৰু কিবা উপায় আছে নেকি 7 8 গুণ 56 আচ্ছা x টো যদি 10 লোৱা যায় তেতিয়াহলে কিমান হ'ব x টো যদি মই 10 লৈ লওঁ তেতিয়া কিমান হ'ব x টো যদি 10 লওঁ তেতিয়াহলে কিমান হ'ব 5y plus 7 দগুণ কিমান হ'ব তোমাৰ 70 is equal to কিমান 46 একো কামত নাই এনেকুৱা নালাগে এটো ল'ব তাতকে এটা কাম কৰা সিম্পল কথা y টো আমি 0 লৈ লওঁ x টো আমি 0 লৈ লওঁ বেছি বেটাৰ হ'ব x টো আমি কিমান লৈ লওঁ 0 লৈ লওঁ y টো আমাৰ কিমান হ'ব 46/5 5 9 45 1 ৰল 5 2 10 তো 9 পইণ্ট কিমান হৈ যাব এটো 2 আহি যাব তো গ্ৰাফত তো তোমালোকে ইজিলি বনাব পাৰিবা তো এটো গ্ৰাফিক্যালি তোমালোকে সলভ কৰিবা গ্ৰাফিক্যালি সলভ কৰিলে কিমান হ'ব এই গ্ৰাফিক্যালি সলভ কৰিবা এটো তো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 1 2 3 4 5 6 7 8 9 10 11 12 13 14 ঠিক আছে এতিয়া চোৱা প্ৰথমটো কি আছে 3 5 3 5 টো বহাই লওঁ 3 5 1 2 3 4 5 1 2 3 4 5 3 আৰু 5 3 আৰু 5 3 1 2 3 4 5 তো এইটো বস্তু এইখিনি মানত আহিব a 3,5 নেক্সটটো কি আছে 10,0 এইটো ইজি আছে অকমান 1 2 3 4 5 6 7 8 9 10 b 10,0 1 2 3 4 5 6 7 8 9 10 তোমালোকৰ কাৰণে বহুত ইজি হ'ব যেতিয়া তোমালোকে গ্ৰাফত বনাবা ইয়াতে মই গ্ৰাফত বনোৱা নাই সেই কাৰণে হয়তো অকমান ইফাল ইফাল হ'ব পাৰে তো চোৱা দিগদাৰ এইটো বস্তু বুজিছানে এনেকে গৈছে এইটো তো এইটো হৈছে তোমাৰ 5x plus 7y equal to 50 নেক্সট আছে তোমাৰ 7x plus 5y equal to 46 তো 8 আৰু -2 আছে 8 আৰু -2 তাৰ মানে দুটা ঘৰ আগত আছে 8 আছে
-2 মানে তল আছে, তলফালে আছে, এইটো হ'ব C8, -2। নেক্সটটো কি আছে? 0,9.2। 0 হয় 9, 1 2 3 4 5 6 7 8 9 10, এইখিনি মানে অকণমান ওপৰত আহিব। 0,9.2 এইটো মই আঁকিব নোৱাৰিম, কাৰণ তোমালোকৰ যদি গ্ৰাফ আছে তোমালোকে গ্ৰাফত ধুনীয়াকৈ আঁকিব পাৰিবা, একো প্ৰব্লেম নাই। এতিয়া কথাটো হ'ল ইয়াৰ মই হেৰিটো ড্ৰ কৰিব লাগিব, মানে লাইনডাল ড্ৰ কৰিব লাগিব। এতিয়া কেনেকৈ ড্ৰ কৰিম? চাবা, এটা পইণ্টৰ মাজেৰে দুটা পইণ্টৰ মাজেৰে যাব লাগিব। লাইক প্ৰথমতে এইখিনি দিলোঁ, দি পেলাই তাক ইনক্ৰিজ কৰি দিলোঁ, দি পেলাই ইনক্ৰিজ কৰি দিলোঁ, এনেকৈ বনাব লাগিব। ঠিক আছে, এই পইণ্টটো এতিয়া আমি ওলাব লাগিব। এই পইণ্টটো কি হয়? এই পইণ্টটো 1 2 3 4, দেখাততো 4 যেন লাগিছে, আৰু ওপৰৰ ফালে কিমান হ'ব? 1 2 3 4, 4.5 যেন লাগিছে। চব ঠিকে আছেনে আমাৰ? 3,5 গ্ৰাফটো বনত অকণমান হৈছে। 3 5টো ঠিক আছে, 3 আৰু 5টো ঠিক আছে। 10,0টো আমাৰ ঠিক আছে। আচ্ছা, মোৰ ইয়াতে এটা লাইনটো লিখোঁতে ভুল হৈছে, কাৰণ পইণ্টটোতো এইটোহে আছিলে, হয়নে নহয়? এইটো আৰু এইটোহে আছিলে, তো মোৰ লাইনটো লিখাত অকণমান ভুল হৈ গৈছে, চৰি সেইটোৰ কাৰণে। মই লাইনটো ঠিককৈ বনাই দি আছোঁ তোমালোকক। চাবা, প্ৰথম কথা এইটো আৰু এইটোহে কানেক্ট কৰিব লাগিব, হয়নে নহয়? বুজি পাইছোনে কথাটো? এইটো আৰু এইটোহে কানেক্ট কৰিব লাগিব। এইটো এনেকৈ যাব, এইটো এনেকৈ যাব। আচ্ছা, দেখিছানে? পইণ্টটো 3,5তে ডাইৰেক্টলি কি হৈ গ'ল? কাট হৈ গ'ল। তাৰমানে ইয়াৰ পৰা উত্তৰটো আমি কি পাম? এক্সটো হ'ব 3 আৰু ৱাইটো কিমান হ'ব? 5। চোৱা, মই ৰাফলি কৰোঁতে, এইটোতো ৰাফ হয়, ৰাফ কৰোঁতেই মিলি গৈছে। গতিকে তোমালোকৰ 99% চান্স আছে, তোমালোকে যেতিয়া গ্ৰাফত কৰিবা তোমালোকৰ শুদ্ধ আনচাৰ আহিব। কিন্তু মই তোমালোকক বাৰে বাৰে ছাজেষ্ট কৰিছোঁ, যাতে তোমালোকে ছাবষ্টিটিউশ্যন মেথডতো কাষত একবাৰ পটককৈ কৰি চোৱা। কাৰণ উত্তৰটো ধৰি ছাপ'জ তুমি এক্সটো আৰু ৱাইটো পুট কৰি দিলা, দেখিলা বোলে আনচাৰটো মিলা নাই, মুডটোতো নষ্ট হৈ যাব। তাৰে কাৰণে প্ৰথমতে চাইডত কি কৰিবা? পটককৈ ছাবষ্টিটিউশ্যন মেথডক কৰি থৈ দিবা, আনচাৰটো যাতে হয় নে নহয় তুমি গম পোৱা। অ'কে, তো আনচাৰটো কিমান হ'ব? 3 আৰু 5। তো কথাটো হৈছে, এটা পেঞ্চিলৰ দাম কিমান হ'ব? 3 টকা, আৰু পেনৰ দাম কিমান হ'ব? 5 টকা। ঠিক আছে, বুজি পাইছোঁ এইখিনি বস্তু?